নমস্কাৰ জবৰ নতুন ভিডিও এটা স্বাগতম জনালো আজিৰ ভ্যাকেন্সি ইয়াতে যিমানখিনি দেখুৱাম গোটেইখিনি ফ্ৰী হয় এপ্লিকেশন ফিজ দিব নালাগে ভিডিওটো সম্পূৰ্ণ চাব প্ৰথম ভ্যাকেন্সি আজিৰ হোটেল এখনৰ পৰা আহিছে গুৱাহাটী ইয়াত ভ্যাকেন্সি হৈছে কন্টিনেন্টাল কুক কোৱালিফিকেশন মেট্ৰিক পাছ কৰা হলে এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি ইয়াতে দিয়া আছে 15 ৰ পৰা 20000 এজ লিমিট 18 প্লাস হ'ব লাগিব 18 প্লাস হ'ব লাগিব আৰু এক্সপেৰিয়েন্স 3 to 4 ইয়াৰ্ছৰ লাগিব সেম ব্যাকগ্ৰাউণ্ডত কাম কৰা পিছৰ পোষ্টটো ইন্ডিয়ান কুকৰ কাৰণে হয় ইয়াতো 10 পাস কৰিলে হ'ব আৰু স্যালাৰি ওপৰটো নিচিনা একে হয় এজ লিমিট 18 প্লাস হ'ব লাগিব আৰু এক্সপেৰিয়েন্স লাগিব 3 to 4 ইয়াৰ্ছৰ আৰু এক্সট্ৰা বেনিফিট আপোনালোকৰ ফুড আৰু একমোডেশন দিব হোটেলৰ ফালৰ পৰা থকা খোৱা দিব কোনো এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টাৰেস্টেড হয় কোনোবা যদি এলিজিবল হয় তেতিয়া হলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব পিছৰ পোষ্টটো সেলস এক্সিকিউটিভৰ পোষ্ট আহিছে হাই সেকেন্ডাৰী মে পাস কৰা যদি আছে মিনিমাম এপ্লাই কৰিব পাৰিব স্যালাৰি হ'ব 12000 ৰ পৰা 15000 লগতে পেট্ৰল এক্সপেন্স এক্সট্ৰাকে পাব আৰু লগতে একমোডেশন দিয়া হ'ব কিন্তু ইয়াতে নিজৰ টু হুইলাৰ লাগিব বাইক নহলে স্কুটি হ'ব লাগিব নিজৰ পিছৰ পোষ্টটো হেল্পাৰ কাম ডেলিভাৰী বয় 10000 টকা স্যালাৰি দিব লগতে একমোডেশন পাব এইটো বস্তুটো আপোনালোকৰ নিজৰ টু হুইলাৰছ ড্ৰাইভিং লাইসেন্স লাগিব ইয়াতে ড্ৰাইভিং লাইসেন্সৰ কথাই কোৱা আছে ইয়াতে নিজৰ বাইক নহলে স্কুটি কথা কোৱা নাই যদি ইন্টাৰেস্টেড হয় ইমেইলটোত বায়োডাটা পঠিয়াব পিছৰ ভ্যাকেন্সিটো মে ফেয়াৰ হোটেলৰ পৰা আহিছে এসিস্ট্যান্ট ম্যানেজাৰৰ ভ্যাকেন্সি ফিমেলৰ কাৰণে কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব যদি ইন্টাৰেস্টেড হয় দুটা মেইল দিয়া আছে যিকোনো এটাত বা দুটাতে মেইল বা কৰি দিব পাৰিব বায়োডাটা পঠিয়াব পাৰিব লাষ্ট ডেট ইয়াৰে 6 তাৰিখ হ'ব পিছৰ ভ্যাকেন্সিটো অমৃত সিমেন্টৰ পৰা আহিছে সেলস অফিচাৰৰ ভ্যাকেন্সি লোকেশন হ'ব কামৰূপ ৰুৰেল কোৱালিফিকেশন এনি গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্ছৰ লাগিব সেলসত যদি ইন্টাৰেস্টেড হয় ইমেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 6 মে 6 তাৰিখ পিছৰ ভ্যাকেন্সিটো এমএনসি কোম্পানীৰ পৰা আহিছে সিনিয়ৰ ম্যানেজাৰ এসিস্ট্যান্ট ম্যানেজাৰ সেপ অপাৰেটৰ গোডাউন ইনচাৰ্জ আৰু মেইনটেনেন্স ইনচাৰ্জৰ ভ্যাকেন্সি লোকেশন হ'ব যোৰহাট আৰু তেজপুৰ ব্ৰাঞ্চৰ কাৰণে ইয়াত কোৱালিফিকেশন ইয়াতে দিয়া আছে ক্যান্ডিডেট মাস্ট বি কমাৰ্স গ্ৰেজুৱেট উইথ এডুকেট এক্সপেৰিয়েন্স ইন দা সেম লাইন ফৰ হ্যান্ডলিং ওয়্যাৰহাউসিং ওয়ার্ক এটো ওয়্যাৰহাউসৰ ওয়ার্ক হয় যদি বিশেষ কিবা জানিব বিচাৰে এই নম্বৰটোত কল কৰি খুদি লব আৰু আপোনালোকে বায়োডাটা পঠিয়াব ইমেইলটোত ইয়াত যেটো মেইল দি আছে এইটোত পঠাব পিছৰ ভ্যাকেন্সিটো এটা প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা আহিছে গুৱাহাটী হ'ব মানে এড্ৰেছ ভ্যাকেন্সি ইজ অফিস এক্সিকিউটিভ টেলিকলাৰৰ কাৰণে 2 নম্বৰটো ওয়্যাৰহাউস ইনচাৰ্জ 3 নম্বৰটো সেলস এক্সিকিউটিভ গোটেইকেইটা পোষ্টৰ কাৰণে ডিগ্ৰী পাস কৰা হলে এপ্লাই কৰি লব আৰু সেলসৰ কাৰণে আৰু অফিস এক্সিকিউটিভৰ কাৰণে মানে টেলিকলাৰৰ কাৰণে হাই সেকেন্ডাৰী পাস সকলেও এপ্লাই কৰি চাব পাৰে যদি ইন্টাৰেস্টেড হয় বায়োডাটা পঠিয়াই দিব মেইল দি আছে দুটা পিছৰ ভ্যাকেন্সিটো এক্সপ্ৰেছ ড্ৰপ লজিষ্টিকৰ পৰা আহিছে একাউন্টস এক্সিকিউটিভৰ ভ্যাকেন্সি লোকেশন হ'ব গুৱাহাটী হেড অফিস মানে গুৱাহাটীত হ'ব ইয়াত এক্সপেৰিয়েন্স 0 বুলি দিয়া আছে মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে আৰু মাস্ট বি কমফৰ্টেবল উইথ ট্ৰেভেলিং এক্ৰছ দা নৰ্থ ইষ্ট ৰিজন ফৰ ব্ৰাঞ্চত অডিট কৰিবৰ কাৰণে বেলেগ নৰ্থ ইষ্টৰ ডিস্ট্ৰিক্টত ভিজিট কৰিব লাগিব ষ্ট্ৰং আন্ডাৰষ্টেণ্ডিং অফ ডে টু ডে একাউন্টিং ৰিকনসিলিয়েশন এণ্ড ফাইনেন্সিয়েল ডকুমেন্টেশন যদি ইন্টাৰেস্টেড হয় দুটা মেইল দিয়া আছে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰে 6 মে এইখিনি আছিল ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ